বিতৰ্কিত স্যামষ্টন কেচাৰৰ মিথ্যাচাৰ ৰাইজৰ অভিযোগ নস্যাৎ কৰি প্ৰতিক্ৰিয়াত কেৱল মিছা মন্তব্য কেচাৰৰ মেনেজাৰ 3 মাহ পূৰ্বেই প্ৰদূষণ চাৰ্টিফিকেট ফেল হোৱাৰ পিছতো কেনেকৈ চলি আছে কেচাৰটো বিতৰ্কত সময় পৰা স্যামষ্টন কেচাৰটো বন্ধৰ দাবী স্থানীয় ৰাইজৰ দক্ষিণ কামৰূপৰ পলাশবাৰীৰ ফুলগুৰিৰ এইটো স্যামষ্টন কেচাৰ প্ৰায় 4 বছৰ পূৰ্বে স্থাপন কৰা হৈছিল এই কেচাৰটো শেহতীয়াকৈ এই কেচাৰটোৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰিছিল ৰাইজে বায়ু প্ৰদূষণ শব্দ প্ৰদূষণৰ লগতে স্বাভাৱিক পৰিৱেশ বিনষ্ট তথা কৃষিভূমিসমূহৰ ক্ষতি কৰিছিল এই কেচাৰটোৱে যোৱা 3 মাহ পূৰ্বেই প্ৰদূষণ চাৰ্টিফিকেটৰ ম্যাদ উকলি যোৱাৰ পিছতো অহৰহ কাম চলিছিল কেচাৰটো পলিউশন সার্টিফিকেটখন এতিয়া হোৱা নাই নে আগতে নাই আপোনাৰ পলিউশন সার্টিফিকেটখনটো আমাৰ আছিলে আপোনাৰ 3 মাহ হ'ল 3 মাহৰ পৰা আমাৰ আন্ডাৰ প্ৰসেছত কামটো চলি আছে ইফালে দিনে ৰাতিয়ে কেচাৰৰ পৰা নিৰ্গত হোৱা বিকট শব্দ ধূলি আদিৰ ফলত অতিষ্ঠ হৈ পৰিছিল ৰাইজ গোটেই ৰাতিও চলে শব্দবিলাক ইমান ডাঙৰ ডাঙৰ শব্দ মানে ভাবুকি নিশ্চয় আনি আছে এই সন্দৰ্ভত সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পিছত বন বিভাগ উপস্থিত হৈ কাম বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল কেচাৰটো পলিউশন সার্টিফিকেট আপোনালোকৰ কিছু নথি বাকি আছে একেতো অনুমতি কোনে দিছে যে আপোনালোকৰ এই কেচাৰত চলি থকা না কেচাৰটো বৰ্তমান আপোনাৰ বন্ধ হৈ আছে এই সন্দৰ্ভত কেচাৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা ঘটনাটোৰ বিষয়ে জানিবলৈ কেচাৰত উপস্থিত হৈছিল সাংবাদিক কিন্তু ভিতৰৰ পৰা বন্ধ কৰি দিয়া হৈছিল গেট ইফালে এই ঘটনাৰ সন্দৰ্ভত আজি সঠিক বিষয়টো জানিবলৈ কেচাৰত উপস্থিত হয় কেইবাটাও দল সংগঠন আজি 3 মাহ মানৰ পৰা ধূপগুৰি অঞ্চলত স্যামষ্টন কেচাৰ বুলি উদ্যোগ এটাত অবৈধভাৱে কিছু কাম-কাজ চলি থকা বুলি আৰু তেখেতসকলৰ কাম-কাজ চলা সময়ত ৰাইজৰ বিভিন্ন ধৰণৰ অভাৱ বা ৰাইজৰ বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হোৱা বুলি সোশ্যাল মিডিয়া আৰু এই অঞ্চলবাসী ৰাইজে আমাক ব্যক্তিগতভাৱে এবাৰ ইয়ালৈ আহি চাবৰ কাৰণে অনুৰোধ কৰিছিল তেখেতসকলৰ অনুৰোধ মৰ্মে আমি আহিলো বৰপতিমা গাঁৱৰ ক্ষতি হোৱা বুলি সেই অঞ্চলৰ ৰাইজে অভিযোগ কৰিছে তেওঁলোকৰ হৈতেও মেনেজাৰে অনতি পলমে তেওঁলোকৰ হৈতে কথা পাতিম বুলি আজি আমাক জনালে আনহাতে কেচাৰৰ তৰফৰ পৰা দিয়া মন্তব্যৰ সম্পূৰ্ণ বিৰোধিতা কৰি মন্তব্য কৰে পশ্চিম বৰপতিমা গাঁৱৰ এইসকল ৰাইজে এয়া সত্য নহয় তেখেতসকলে ৰাতি 2টা 3টা তেতিয়ালৈকে গাড়ী চলাই থাকে আৰু আমি ওচৰত থকা মানুহখিনিয়ে গম পাওঁ বহুত তেওঁলোকে নীতি ভুক্ত কৰি কিনে এইটো স্থাপন কৰে তাত আপোনালোকৰ বিৰোধ থাকিব নেকি বিৰোধ থাকিব আমাৰ গাঁৱৰ ওচৰত মানে কি ইমান ডাঙৰ কেচাৰ এটা আমি হ'বলৈ কোনো বৈদ্য আমি কেচাৰ নিবিচাৰো আমাৰ গাঁও পশ্চিম বৰপতিমা গাঁৱৰ ওচৰত আমি মানি ল'ব নোৱাৰো এইটো যিটো আপোনাৰ অভিযোগ আহিছে আপোনাৰ এই বৰপতিমা গাঁৱৰ পৰা পশ্চিম বৰপতিমা গাঁৱৰ পৰা সেই অভিযোগটোৰ ভিত্তিটো আমাৰ ওচৰত আগতে এই কমপ্লেইনটো লৈ আমাক জনাও নাছিল বা আমি জ্ঞাত নাছিলো আজি যেতিয়া আমি নিউজ মিডিয়াত এইবিলাক বস্তু দেখিলো তেতিয়া আমি নিজে আমাৰ কৰ্তৃপক্ষই যায় এই ৰাইজৰ সভাপতি সম্পাদক মানুহখিনিৰ লগত আমি কথা পাতি আহিছো তেওঁলোকৰ যিখিনি অভিযোগ আছে সেইখিনি আমি শুনি আহিছো আৰু তেওঁলোকৰ অভিযোগ অনুসৰি আমি তেওঁলোকক আশ্বাসো দিছো তেওঁলোকক কৈছো যে আপোনালোকে গোটেই ৰাইজখন একদিন বহক আমি গোটেইখিনি আহিম আহি আপোনালোকৰ গোটেই সমস্যাখিনি শুনি আমি অকল মুখেৰে নহয় আমি প্ৰতিশ্ৰুতিভাৱে আমি আপোনালোকক লাগে লিখি দিম আপোনাৰ যিখিনি সমস্যা আছে সমস্যাখিনি আমি 100% নহ'ল 99% হ'লেও আমি গোটেইখিনি সলভ কৰাৰ কাৰণে আমাৰ ফালৰ পৰা আমি চেষ্টা কৰিম এতিয়া প্ৰশ্ন হ'ল 3 মাহ পূৰ্বেই প্ৰদূষণ চাৰ্টিফিকেটৰ ম্যাদ উকলি যোৱা কেচাৰত কেনেকৈ চলিল কাম কাৰ আশীৰ্বাদৰ বাবে সমস্যাৰ মুখত পৰিবলগীয়া হৈছে বৰপতিমা গাঁৱৰ ৰাইজ স্মাৰক পত্ৰ প্ৰেৰণৰ পিছতো কিয় ৰাইজৰ সঁহাৰি জনোৱা নাই বিভাগীয় লোকে নিউজ ডেস্ক ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল হদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফলো কৰক